এয়া স্নিগ্ধা ফুকন। নমস্কাৰ। পোনপ্ৰথমে মই গুৰু দুজনালৈ প্ৰণাম জনাইছোঁ আৰু ইয়াত উপস্থিত থকা সকলোলৈকে মোৰ ভক্তি প্ৰণিপাত জনাই মই আজি আপোনালোকৰ আগত ৰাম পৰাজয়, সীতাৰ পাতাল গমন, নাটখনিৰ লক্ষ্মণ চৰিত্ৰটি আৰু কুৰ্ম অৱতাৰৰ ৰাহু চৰিত্ৰটি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছোঁ। ভাই কিন্তু আজি ৰাজ্যৰ ধন পৰিহৰি ত্যাগ কৰি মোৰ স্নেহৰ উৰ্মিলা ৰাজ কাৰিগত তোমাৰ বাবে দাদা, তোমাৰ বাবে মই হৰিণত মেৰিয়াই লৈছো বাকলি বসন। কিন্তু কিয় আজি তুমি লক্ষ্মণক দিলা ইমান নিষ্ঠুৰতে? সেয়াই আছিল নেকি তোমাৰ? সেয়াই আছিল নেকি প্ৰতিদান তোমাৰ এই লক্ষ্মণক? যিদিনা জানকী মাতৃক মই বনত এৰি থৈ আহিম, সেইদিনা মোক সুধিব, চেনেহৰ লক্ষ্মণ, চেনেহৰ লক্ষ্মণ, সেই অৰণ্যৰ মাজত, এই জীৱৰ জন্তুৰ মাজত মই কলৈ যাম লক্ষ্মণ? মই ক'ত থাকিম লক্ষ্মণ? আৰু সেইদিনা কি বুলি উত্তৰ দিব এই লক্ষ্মণে? নাই, মই আৰু এনেদৰে বিচলিত হলে নহব। কাৰণ জ্যেষ্ঠ ভাতৃ মোৰ পিতৃতুল্য। গতিকে মই দাদাৰ আদেশ পালন কৰিবই লাগিব। যাওঁ, হৃদয়ৰ সকলো মমতা ত্যাগ কৰি হাই জানকী বনৰ মাজত এৰি থৈ আহোঁগৈ। এইবাৰ মই
কুৰ্ম অৱতাৰ নাটভাগীৰ ৰাহু চৰিত্ৰটি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ। সাগৰ মন্থন অৰ্বিত প্ৰাণ দেৱতা আৰু দানৱ মিলি সাগৰ মন্থন কৰি উদ্ধাৰ কৰিব হৰমিতৰ ভাণ্ডাৰ সাগৰৰ বক্ষ বিদৰি কিন্তু কুচক্ৰান্তকাৰী দেৱতাই চাতুৰালি কৰি হয়তো দানৱক অৰ্মিতৰ পৰা কৰিব পাৰে বঞ্চিত। নাই এই সুযোগ মই এৰিবই নোৱাৰো। চলে বলে কিম্বা কৌশলে হলেও মই অৰ্মিত ভক্ষণ কৰিবই লাগিব। যাওঁ এতিয়া অৰ্মিতৰ ফালে ধন্যবাদ। এয়া শিল্পী হাতী বৰুৱা দাস। নমস্কাৰ। সকলোলৈকে ভক্তিপূৰ্ণ সেৱা নিবেদি আজি প্ৰতিযোগিতাখনিত মই সাবিত্ৰী সত্যবান নাটভাগীৰ সাবিত্ৰী আৰু অম্বাদী ত্যাগ নাটভাগীৰ অম্বাৰ চৰিত্ৰটোৰ সংলাপ নিক্ষেপ কৰিবলৈ আগবাঢ়িছোঁ। সত্যবান কিমান সুন্দৰ নাম। সত্যবানৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰিছে দেশ মোৰ। আজি খন্তে শৰীৰৰ অংগে অংগে প্ৰতি ধমনীতে লিখি ললো মই সত্যবানৰ নাম। কিন্তু কোন সেই সত্যবান? কোনে দিব মোক সত্যবানৰ সত্য সংবিধান? দেৱৰ্ষী কি আচৰিত! দেৱৰ্ষী দেখোন ইয়াত নাই। দেৱৰ্ষী বুজিলো, দেৱৰ্ষীয়ে মোৰ লগত চালনাহে কৰিলে। সেই প্ৰভু দয়াময়, যদি সঁচাকৈয়ে সত্যবান নামৰ কোনো পুৰুষ আছে এই সংসাৰত, কৃপা কৰি আনি দিয়া মোৰ কাষলৈ। মই অনুৰোধ কৰিছো তোমাৰ চৰণত। মোৰ দেখোন ইয়াত থকা বহুবোৰে হ'ল। পিতাই নিশ্চয় মোৰ বাবে অপেক্ষা কৰি আছে। যাওঁ, মোৰ আনন্দ বেলাত পিতৃৰ মনত মনোকষ্ট দি নচপাওঁ মই মোৰেই বিপদ। সত্যবান ধন্যবাদ। আজি অধিবাস, কালিলৈ বিবাহ। যুগল কপুতি সম দুই ভক্তি মোৰ আনন্দতে কৰিছে বিঘা। কিন্তু তেনেদৰে কিয় আজি মই
কৰিব পৰা নাই আনন্দ কিয় আজি বুকু মোৰ কপে এখন নিখাৰ শেষে দেখিলো এক অদ্ভুত সপোন দেৱ ক্ৰান্তি চুৱকে স্কন্ধে ধনু কথিত কৃপান মোৰ অন্ত যেন দেৱ সেনাপতি মেলি ধুই সুঠাম ভোজত আহ্বান কৰিছে আমাক ৰথত উঠিবলৈ শালবৰাজক ভাল পাওঁ তেওঁক আগতেই মই স্বামী ৰূপে কৰিছো বৰণ আৰু স্বয়ংবৰতো মই তেওঁকে পৰম মান্য কৰি মোৰ পদ তেনেস্থলত কিয় মই দেখিলো সপোন অম্বা মেশতে হৈছ তই উন্মনা নহব কদাপি পুৰণে মনৰ কামনা আকাশ পথত সাজি চিতাৰ চাঙি সোণ হেৰ অম্বা আৰে কৈ যাওঁ মই কান্দিব লাগিব তই ওৰে তোক জীৱন কান্দিব লাগিব তই ওৰে তো জীৱন বন্ধ কৰা তোমাৰ প্ৰলাপ কাহিনী হৃদয়ৰ স্তৰে স্তৰে তুলি আলোড়ন কান্দিবলৈ দি গলা সমস্ত জীৱন মিছা কথা সকলো তোমাৰ স্বপ্ন মোৰ নাৰী জীৱনৰ অচিৰে হ'ব ফলৱতী উজলি শিৰমাৰ ৰক্ত অক্ষয় সিন্দুৰে জনম মংগলেদি স্বামী কিহে মোৰ ৰচিম প্ৰেমৰ স্বৰ্গই ধুলিৰ ধৰা দুৰু কপে মোৰ প্ৰাণ তেন্তে কি সঁচা হ'ব স্বপ্ন মোৰ নাই নহ'ব শুনা কৃষ্ণ বৰ্ণৰিকে নকৰিবা খেলা তুমি নাৰীৰ জীৱনক লৈ আৰে মই তোমাক কৰিছো অনুৰোধ পিতা বন্ধ কৰা পিতা ধন্যবাদ প্ৰতিযোগিতাৰ এইবাৰৰ প্ৰতিযোগী এয়া শিখামণি দাস নমস্কাৰ মোৰ নাম শ্ৰীমতী শিখামণি দাস মই সাবিত্ৰী সত্যবান নাটখনৰ সাবিত্ৰী চৰিত্ৰৰ দুটি ৰস থকা সংলাপ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ সত্যবান
কি সুন্দৰ নাম সত্যবানৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰিছে হিয়া মোৰ আজি হন্তে শৰীৰৰ অংগে অংগে প্ৰতি ধমনীতে লিখি ললো মই সত্যবানৰ নাম কিন্তু কোন হে সত্যবান কোনে দিব সত্যবানৰ সত্য সমিধান দেৱৰীখি কি আচৰিত দেৱৰীখিচোন নাই বুজিলো দেৱৰীখে মাথো চালনাহে কৰিলে হে প্ৰভু দয়াময় যদি সেই সংসাৰত সত্যবান নামৰ কোনো পুৰুষ আছে কৃপা কৰি তেওঁ মোৰ কাষলৈ আনি দিয়া প্ৰভু মই ইয়াত থকা বহু পৰে হ'ল পিতাই নিশ্চয় মোৰ বাবে অপেক্ষা কৰি আছে যাওঁ মোৰ এই আনন্দৰ বেলাত পিতৃৰ মনত মনো কষ্ট দি নচপাওঁ মই নিজৰ বিপদ নাই ত্ৰিদিশা বৰঠাকুৰ নমস্কাৰ আজি ভাওনা সংলাপ প্ৰতিযোগিতাত মই জজাতিৰ মুক্তিলাভৰ দেৱজনীৰ আৰু অম্বা দেহত্যাগ নাটভাগীৰ অম্বা চৰিত্ৰটিৰ সংলাপ নিক্ষেপ কৰিবলৈ লৈছোঁ প্ৰথমে মই দেৱজনী চৰিত্ৰটি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা সৰোবৰত সৌৱা দুটি ৰাজহংসই
আপোন পাহৰা হৈ দুয়োতে মগন চাৰিওফালে মৌমাখি ভোমোৰাৰ মধুৰ গুঞ্জন তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি এনে এক নান্দনিক পৰিৱেশতে আজি মোৰ পৰিছে মনত বৃহস্পতিৰ পুত্ৰ কচৰ কথা এনে পৰিৱেশতে মধুৰ বচনে শৰণ কৰি এই দেউজানীৰ আলসুৱা হৃদয় অংগে অংগে সানি দি যৌৱনৰ মিঠা পৰশ প্ৰেমৰ অনুৰাগ দিছিল ঢালি প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিল এই ব্ৰাহ্মণ কন্যাৰ কিন্তু বুজিব পৰা নাছিলে দেউজানীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিলে কপট উদ্দেশ্য পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলা এই দেৱজানীৰ সতে প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি সুত থান বান কৰি মোৰ সপোনৰ গাৰে গুচি গ'ল বৃহস্পতি সুত থান বান কৰি মোৰ সপোনৰ গাৰে কিয় বাৰু নিষ্ঠুৰে পুৰুষ জাতি কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে এই নাৰী সমাজক নাই এই দেৱজানীয়ে কোনো কালে পুৰুষক নকৰে বিশ্বাস ধন্যবাদ এইবাৰ মই অম্বা চৰিত্ৰতে আপোনালোকৰ আগলৈ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ বৰ মই কৰিছোঁ প্ৰদান দেহান্তৰে তুমি অৰ্থ নাৰী অৰ্থ নৰৰূপে ভীষ্মক কৰিবা সংসাৰ এই জন্মে ঈৰ্ষা মৃত্যু দেৱব্ৰতে অবৈধ হবাৰ শুনা যত দেৱতা মানৱ কিম্বা গন্ধৰ্ব কিন্নৰ ভীষ্মক মই বধিবৰ বাবে মোৰ এই দেহ খতম দেহান্ত সাজি থৈছো চিতাগ্নি বহু আগে মই ভীষ্মক মই এদিন নহয় এদিন কৰিম সংহাৰ আৰু তাৰ বাবে জন্ম
ধনাৰী অৰ্ধপুৰুষ হৈ ধৰাৰ মধ্যত হে মহেশ্বৰ জীৰ্ণ তনু মোৰ জৰ্জৰিত হে অগ্নি দেৱতা সম্বাৰ সৰ্বদূৰ ক্ষমিবা তুমি চাপ দি তোমাৰ বুকুলৈ মোৰেই দে খতম দেহান্ত টপ টপকৈ জ্বলি উঠ দপ দপকৈ জ্বলি উঠ অনল তোৰ শিখাই গগনি ব্যাপী খেলক বিৰিঙতি অম্বাময় চিৰহিতা চিৰ বৈৰী মহাভাৰতৰ অম্বাময় চিৰহিতা চিৰ বৈৰী মহাভাৰতৰ অম্বাময় চিৰহিতা চিৰ বৈৰী মহাভাৰতৰ কৃষ্ণ